নমস্কাৰ ছাৰ বাইদেউসকল। অসম চৰকাৰে ভোগালী বিহুৰ প্ৰাকক্ষণত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকললৈ কেইবাটাও সুখবৰ দিছে, যাৰ দ্বাৰা ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰ্মচাৰী উপকৃত হ'ব। হয় ছাৰ বাইদেউসকল, প্ৰথমতে চাব, 1 এপ্ৰিলৰ পৰা ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলে পাব নগদবিহীন চিকিৎসা বীমা আঁচনি। 2 নম্বৰত আছে 13,000 ফিক্সড পে মাষ্টাৰ ৰোল কৰ্মচাৰীয়ে লাভ কৰিব ঘৰ ভাড়া আৰু বানচ। তাৰপিছত আছে 2005 চনত NPS প্ৰৱৰ্তনৰ পূৰ্বে প্ৰকাশ পোৱা বিজ্ঞাপনৰ ভিত্তিত নিযুক্তি লাভ কৰা চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব অল্ড পেঞ্চন স্কিমৰ সুবিধা। তাৰপিছত আছে স্নাতক পৰ্যায়ৰ অৰ্হতাৰ পদসমূহত লাভ কৰিব স্নাতক পৰ্যায়ৰ দৰমহা। গতিকে ছাৰ বাইদেউসকল, এইকেইটাই আছিল অসম চৰকাৰে বিহুৰ প্ৰাকক্ষণত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে দিয়া বৃহৎ উপহাৰ, যাৰ দ্বাৰা ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰ্মচাৰী উপকৃত হ'ব। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰকেইটা জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।